নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্যটা মিনি ব্লগ লৈ স্বাগতম জনাইছো। আজি আমাৰ মাহতে যেহেতু এনাই ঘৰত সকলোৱে মিলি হালপতি খানা খাইছিলে, গতিকে এয়া দেখিছেনে পুৰা গাহৰি মাংস ধুনীয়াকৈ মেৰিনেট কৰি লৈছে, সকলোবোৰ মছলা দি মেলি। আৰু এইফালে আকৌ চব্জি বনাবৰ কাৰণেও মুৰ্গী কাটি লৈছে, আৰু এইফালে গাহৰি পুৰা দেখিছেনে, বহুত মানে ধুনীয়া এটা মুমেণ্ট আছিলে আমাৰ কাৰণে। আৰু এই আমাৰ মহাই পুৰা কাটি আছে মাংস, আৰু এফালে আন এজন নিচাই এয়া বিভিন্ন ধৰণে কথা কৈ আছে যাতে তেওঁলোকে ধুনীয়াকৈ হাঁহি হাঁহি কামবোৰ চলাই নিব পাৰে। আৰু এয়া হৈছে আমাৰ ডুডু, আৰু এয়া মামা পুৰা পেটুখিনিও গুচাই লৈছে। মানে সেইফালে চোতালখন যিহেতু সেইদিনা বহুত বৰষুণ আছিলে, আচলতে অকণমান পিছল হ'ব বুলি অকণমান চুচি দিছিলে, যোনবোৰ হেলাই ধৰি আছিলে। তাৰপিছত এয়া ডুডু মা তামোল কাটি আছে, আলু কাটিছে, পুৰা চবেই মানে মাহীহঁতে যিহেতু আহি পোৱাহি নাই, অলপ দূৰ তেওঁলোকৰ ঘৰটো। এয়া গাহৰি পুৰা হৈ গ'ল, পাপাই উলিয়াইছে, আৰু চবেই আমি মিলিজুলি এসাঁজ খালোঁ ধুনীয়াকৈ, আৰু বহুত ফূৰ্তি কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।